কৃত্ৰিম বনত বিধ্বস্ত গেলেকীৰ বিস্তীৰ্ণ অঞ্চল গেলেকীৰ নচুক নআলি বামুনগাঁও ৰঙাগড়া চপৰিয়াকে ধৰি ভালেকেইটা অঞ্চল বৰ্তমান কৃত্ৰিম বনত ডুবি আছে। খোৱাপানীকে ধৰি খাদ্যৰ সমস্যাত ভুগিছে এই অঞ্চলকেইটাৰ ৰাইজে। ঘৰৰ ভিতৰতে একাঠু পানী একাংশৰ বাট পথ সম্পূৰ্ণ পানীত ডুবি পৰা বাবে যাতায়াতৰ সমস্যাই দেখা দিছে এইকেইটা অঞ্চলত। প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি হোৱাৰ বাবে দিশহাৰা হৈ পৰিছে জনসাধাৰণ। আজি এসপ্তাহ ধৰি পানীত ঘৰবাৰী ডুবি থকাৰ বাবে নানা বেমাৰ হোৱাৰ উপক্ৰম হৈছে এই অঞ্চলটোত। প্ৰয়োজনীয় সুবিধাৰ বাবে এতিয়াও বাট চাবলগীয়া হৈছে ৰাইজে। স্থানীয় ৰাইজে এই সমস্যাটো বিচাৰিছে স্থায়ী সমাধান। পানীয়ে একদম গোটেই বুৱাই পেলাইছে, একদম চাৰিওফালে আৰু গছ গছনিবলৈ মৰিবলৈ হেৰি নাই, আৰু বাৰীবোৰত ঘৰবোৰত গোটেই বুৱাই পেলাইছে। মাছ চাছ সেইবোৰ ফিচাৰি চিচাৰি চব মাছবোৰ উটুৱাই লৈ গৈছে। তাৰমানে কেতিয়াৰ পৰা হৈছে পানীটো? পানীটো কালিৰ পৰা সোমাইছে। কালিৰ পৰা সোমাইছে। এইটো আগতে হৈছিলে নেকি এনেকুৱা? এই নাই হোৱা আগতে নাই হোৱা, এই প্ৰথম হৈছে। মানে আপোনালোকৰ যথেষ্ট ক্ষতি হৈছে নহয় জানো? যথেষ্ট ক্ষতি হৈছে। পাণ চানো এতিয়া গছবোৰ মৰি যাব, আকৌ পিছফালে টেঙা গছবোৰ মৰি যাব, কঠীয়া একো নাই। তাৰমানে দেখিবলৈ পোৱা গৈছে যে ৰাস্তা পদূলিবিলাকো সম্পূৰ্ণ বুৰ গৈছে। ৰাস্তাটো খহি গৈছে নহয়? খহি গৈছে। আৰু লগতে আপোনালোকৰ কাৰোবাৰ ভিতৰতো চাগে পানী সোমাইছে? ভিতৰত পানী সোমাইছে। এতিয়ালৈকে কোনোবা চৰকাৰী বিভাগ আহিছে নেকি? নাই অহা। কোনো অহা নাই? ইয়াৰ পৰাতো আপোনালোকে খোৱা পানীটো ক'ৰ পৰা খাইছে এতিয়া? খোৱা পানীটো আগতে জমা কৰি থোৱা, আজি বৰষুণৰ পানী ধোৱা হ'ল, আৰু জমা কৰা পানীখিনি য'ত টেপটো আছে তাকো বুৱাই পেলালে পানী। মানে খোৱা পানী এতিয়া উৎস নাই আপোনালোকৰ? উৎস নাই। এতিয়াতো এনেকে হ'লে আপোনালোকে জানেনে মহামাৰী হ'ব পাৰে? হ'ব সেইটো। এতিয়া কি জনাব অসমৰ মুখ্যমন্ত্ৰীলে, কি আহ্বান জনাব? আমি আহ্বান জনাইছো, আমাৰ এইখিনি ব্যৱস্থাটো কৰি দিয়ক। ইয়াত কালভাৰ আছে যদি কালভাৰখিনি আঁতৰাই দিয়ক, আৰু আমাক সাহায্য লাগে। আৰু কাৰণ কেলে এতিয়া ধান চাউলটো নাইকিয়া হৈছে, মানুহখিনি চব পানীয়ে বুৱাই পেলাইছে। তাক আমাক কিবা এটা সাহায্য দিয়ক। কঠীয়াখিনি নাই, কঠীয়া চব বুৱাই পেলালে, আৰু পাণ গছ তামোল গছ হেৰি গছ একো নাথাকে। তাৰমানে সেইখিনি আগত হৈছে এইটো ইমান মানে ভয়াৱহ ৰূপত হোৱা নাছিলে, এইবাৰ প্ৰথম হৈছে। প্ৰথম হোৱাৰ তাৰ প্ৰধান উৎসকেইটা হ'ল কি, যে ৰঙাগড়াৰ তাত যিটো আগত কালভাৰ এটা আছিলে, তাত এতিয়া কালভাৰ 3টা বহাই দিয়াৰ ফলত গোটেই পানীটো আমাৰ এইটো চাইডলৈ গুচি আহিছে। আহি পিনানি এতিয়া আমাৰ ইয়াত গোটেই সোমাই মানুহৰ খেতি পথাৰ গোটেই নষ্ট কৰিছে। তাৰমানে গোটেই কঠীয়া মাৰি দিলে, মানুহৰ ফিচাৰী গোটেই মাছ মৰি গ'ল, ওলাই গ'ল। মানুহৰ ঘৰৰ ভিতৰত সোমাই আছে, পানী সোমাই হাহাকাৰ হৈছে মানুহৰ থকা মেলা এইবিলাক। তাতে মেডিকেল বিভাগো একো আমাৰ দায়িত্ব মানে বা আমাৰ বুজ ল'বলৈ অহা নাই তেওঁলোক, আৰু অহা নাই। আৰু চৰকাৰ বিভাগৰ ফালৰ পৰাও কোনো সঁহাৰি জনোৱা নাই। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ ইয়াৰ পৰা যিটো ইয়াতে আমাৰ 2টা ONGC ৰাস্তা আছে। এটা আমাৰ নিজৰ গাঁৱৰ ৰাস্তা, এটা আছে ONGC ৰাস্তা। তাত ONGC ৰাস্তাটো দুঠাইত আছে কালভাৰ। সেই সৰু সৰু কালভাৰকেইটাই পানী টানিব পৰা নাই। আৰু দ্বিতীয় কথা, আমাৰ এই গাঁৱতে এটা কালভাৰ আছে, এই সৰু কালভাৰ, ইও পানী টানিব পৰা নাই। টানিব নোৱাৰাৰ ফলতে মানুহ এনেকুৱা দুৰ্ভিক্ষ ব্যৱস্থাটো হৈছে। কেইদিন এনেকৈ ডুবি আছে? এইটো আমাৰ আজি 6-7 দিনমান হ'ল। মানে সম্পূৰ্ণ এনেকৈ ডুবি আছে? সম্পূৰ্ণ এনেকৈ ডুবি আছে। এতিয়া তাৰ উপৰিও আমাৰ ইয়াৰ পৰা যিটো পুৰণি নলা আছিলে, নলাটো গৈ নামডাঙত পৰেগৈ। ইতিমধ্যে সেই নলাটো প্ৰায় পোত খাই গ'ল। পোত খাই যোৱাৰ ফলত এতিয়া পানীটো টানিব পৰা নাই। সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। যদি চৰকাৰে যদি সেই নলাটো খান্দি সুন্দৰভাৱে যদি নামডাঙত পেলাই দিব পাৰে, আৰু এই কালভাৰকেইটা ঠাইত যদি কেটেল বীজৰ ব্যৱস্থা কৰি দিয়ে, তেনেহ'লে আমাৰ মানুহখিনি, আমাৰ প্ৰায় 7-8খন গাঁও মানে ৰক্ষা পৰিব। সমস্যা হৈছে চাগে? খোৱা পানীৰ ব্যৱস্থাটো আমাৰ প্ৰায় নাই। চৰকাৰৰ এই পাইপকেইডালহে আছে, পানীৰ ব্যৱস্থাটো আমাৰ নাই। এতিয়া মহামাৰী হ'ব পাৰে? মহামাৰীটো হোৱাটো নিশ্চিত, এইটো পাৰে বুলি কোনো কথাই নাই। এতিয়া খোৱা পানীটো আটাইতকৈ ডাঙৰ মানে প্ৰয়োজনীয় বস্তু। এতিয়া আহ্বান জনাব বিচাৰিব অসমৰ মুখ্যমন্ত্ৰীলৈ? মুখ্যমন্ত্ৰীক আমি এইটোৱে আহ্বান জনাওঁ, যাতে আমাৰ গাঁও, আমাৰ প্ৰায় 6-7খন গাঁও তেওঁ ফালৰ পৰা মানুহ পঠিয়াই পিনে পৰীক্ষা কৰক। পৰীক্ষা কৰি মেলি যিকেইটা আমাৰ ৰাইজৰ যিকেইটা আপত্তি আছে, ধৰক
মেইন যিটো নলা গৈ নামডাঙত পৰিছে সেই নলাটো খনা ব্যৱস্থাটো কৰি দিয়ক সোনকালে আৰু এই কালভাৰকেইটা উঠাই পিনে কেটেল ব্ৰিজৰ ব্যৱস্থাটো কৰি দিয়ক তেতিয়া আমাৰ ৰাইজ মানে অকণমান ৰক্ষা পৰিব এয়া আমাৰ এইখিনি কাম কৰি দিলে আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমাক নথৈ মানে সহায় কৰা হ'ব গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট ৰিপাব্লিক এনি